নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 2016ত নিযুক্তি লাভ কৰা শিক্ষকে হেৰুৱাইছে চাকৰি হাজাৰ হাজাৰ শিক্ষকৰ চাকৰি কৰ্তন কৰি দিয়া হৈছে একেলগে চাকৰি হেৰুৱাইছে 24640 গৰাকী শিক্ষকে পুনৰবাৰ কৈছো একেলগে চাকৰি হেৰুৱাবলগীয়া হৈছে 24640 গৰাকী শিক্ষকে এই অকল শিক্ষকৰ বিৰুদ্ধে 5 লাখ টকাৰ পৰা 15 লাখ টকা পৰ্যন্ত ঘোষ দি উৎকোচ দি চাকৰি লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে কৰ্তন কৰি দিয়া হৈছে চাকৰি 24640 গৰাকী শিক্ষকৰ এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈছে নিতক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ একেলগে চাকৰি হেৰুৱালে 24640 গৰাকী চৰকাৰী চাকৰিয়ালে এফালে চৰকাৰী চাকৰিত নিযুক্তি আনফালে চাকৰি কৰ্তন কৰা হৈছে হাজাৰ হাজাৰ চাকৰি কৰ্তন কৰা হৈছে 24640 গৰাকী লোকৰ চাকৰি বাতিলৰ নিৰ্দেশ দিছে কলিকতা উচ্চ ন্যায়ালয়ে 2016 চনত নিযুক্তি পোৱা সকলো যুৱক যুৱতীৰ চাকৰি কৰ্তন কৰা হৈছে পশ্চিম বংগত এই নিযুক্তিক সম্পূৰ্ণ অবৈধ আখ্যা দিছে কলিকতা উচ্চ ন্যায়ালয়ে 2016 চনৰ সমগ্ৰ পেনেল বাতিল কৰা হৈছে লোকসভাৰ নিৰ্বাচন অন্ত হোৱাৰ পিছত নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব চৰকাৰে আৰু তেতিয়ালৈকে সকলো দৰমহা স্থগিত ৰখা হ'ব কলিকতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা কলিকতা উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে হল ঠেকত পৰিছে লোকসভা নিৰ্বাচনৰ সময়ত পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰ লোকসভা নিৰ্বাচনৰ সময়ত মহা বিপদত পৰিব লগা হৈছে মমতা বেনাৰ্জী চৰকাৰ পুনৰবাৰ কৈছো পশ্চিম বংগ চাকৰি নিযুক্তি কেলেংকাৰীয়ে এতিয়া জুকাৰিছে সমগ্ৰ দেশ 2016 চনত যিসকলে নিযুক্তি লাভ কৰিছিল সেই সকলৰ সকলো চাকৰি বাতিল কৰা হৈছে এই ক্ষেত্ৰত মহা অভিযোগ উত্থাপন হৈছে যে এই নিযুক্তিৰ সময়ছোৱাত 5 লাখ টকাৰ পৰা 15 লাখ টকা পৰ্যন্ত চাকৰিৰ নামত উৎকোচ লোৱা হৈছিল ঘোষ লোৱা হৈছিল আৰু সেইভাবে 2016 চনত নিযুক্তি লাভ কৰা 24640 গৰাকী চৰকাৰী চাকৰিয়ালৰ চাকৰি বাতিল কৰা হৈছে কেৱল ইমানেই নহয় যোৱা 8টা বছৰে তেওঁলোকে যিমান দৰমহা লাভ কৰি আছে সেই সকলো দৰমহা হুতে মুলে ঘূৰাই দিব লাগিব বুলি স্পষ্ট ৰূপত ৰায়দান দিছে কলিকতা উচ্চ ন্যায়ালয়ে এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু লোকসভা নিৰ্বাচন চলি আছে লোকসভা নিৰ্বাচনৰ এই সময়ত মহা বিপদত পৰিব লগা হৈছে পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰ এফালে যদি মমতা বেনাৰ্জীয়ে জনসভা সমূহত ঘোষণা কৰি আছে চৰকাৰী চাকৰি দিয়া হৈছে নিযুক্তি দিয়া হৈছে সকলো সুখী কিন্তু ইয়াৰ মাজতে এতিয়া মুখ্যম আঘাত মমতা বেনাৰ্জী চৰকাৰৰ কিয়নো 24640 গৰাকী লোকৰ চাকৰি কৰ্তন কৰা হৈছে সম্পূৰ্ণৰূপে কৰ্তন কৰি দিয়া হৈছে ইয়াৰ উপৰঞ্চি তেওঁলোকে যোৱা 8টা বছৰে যিমান দৰমহা লাভ কৰিছিল সেই 8টা বছৰৰ দৰমহা হুতে মুলে উভতাই দিব লাগিব এই নিৰ্দেশনা জাৰি কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে আৰু ধাৰণা কৰা হৈছে যে এই যি 24640 গৰাকী লোকৰ চাকৰি কৰ্তন কৰা হৈছে সেই ঘটনাই এতিয়া ব্যাপক প্ৰভাৱ পেলাব পশ্চিম বংগৰ লোকসভা নিৰ্বাচনত Anitox, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত